বলক ৰাইজ আজি আপোনালোকক এই ধুনীয়া জেগাটোলৈ লৈ যাওঁ মানে কথাটো এনেকুৱা আছিলে কেইদিনমান আগতে মই গৈছিলোঁ ট্ৰিপ ছিকিমলৈকে কিন্তু তাত গৈ মই ইমানেই ভিডিঅ' বনালোঁ মোৰ আজিলৈকে এটা ভিডিঅ' নাই এডিট কৰা হৈছে না মোৰ গেলাৰীৰ পৰা কিবা ভিডিঅ' ডিলাইট হৈছে মুঠতে ভিডিঅ'বিলাক যেনেকৈ আৰু তেনেকৈয়ে থাকি গ'ল সেইকাৰণে ভাবিলোঁ আজি আপোনালোকক লৈ যাওঁ নাথুলা পাছ আৰু সেইদিনা আছিলে আমাৰ ছিকিমৰ ডে 3 চাগে আৰু সেইদিনা আমি গৈছিলোঁ নাথুলা পাছ আৰু নাথুলা পাছ যোৱাতে আমি ইমান ধুনীয়া ভিউ দেখা পাইছোঁ নক'ব নোৱাৰি আৰু আমি ৰাস্তাতে ব্ৰেকফাষ্টো কৰিছিলোঁ আৰু এইবোৰ ধুনীয়া মেমৰি হৈ থাকি গ'ল এতিয়া আৰু এয়া আমি ফাইনেলি গৈ পাইছিলোঁ নাথুলা পাছ কিন্তু তাত ইমানেই বেছি ঠাণ্ডা আছিলে যে মই বিশেষ একো ভিডিঅ' কৰা নাই আৰু মোৰ এটা ভিডিঅ' ভালকৈ ডিচিপ্লিনত মানে নবনিল যাৰ কাৰণে মই মানে ভিডিঅ'বিলাক ভালদৰে দিব পৰা নাই আৰু এয়া মই আহোঁতে এই ধুনীয়া ভিউটো দেখিছিলোঁ মেঘৰ ওপৰত মই বাপৰে ভবাই নাছিলোঁ কেতিয়াও এনেকুৱা হ'ব বুলি আৰু এটা আমি লেক পাইছিলোঁ তো তাতো আমি সোমাইছিলোঁ ধুনীয়াকৈ আৰু পাহাৰত গৈ মেগী নাখালে নহ'ব গতিকে পাহাৰৰ মেগী খাইছিলোঁ আজিলৈ ইমানে আকৌ লৈ যাম কেতিয়াবা